ৰাজ্যত অব্যাহত হাতী মানুহৰ সংঘাত কৰবাত যদি বন্য হস্তীয়ে ঘৰ ভাঙিছে আন কৰবাত আকৌ লহপহীয়া খেতিৰ বিস্তৰ ক্ষতিসাধন কৰিছে বন্য হস্তীৰ জাকে নিশা হলেই সংৰক্ষিত বনাঞ্চলৰ পৰা ওলাই আহে বন্য হস্তীৰ জাক হাতীৰ জাকে তহিলং কৰিছে বিঘাই বিঘাই ধান খেতি কেইবাটাও স্থানত লণ্ডভণ্ড বহুকেইটা বাসগৃহ হাতীৰ উপদ্ৰৱত মূৰে কপালে হাত দিছে কৃষকে সদায় আমাৰ ৰাইজটো সব মানে কাম কৰি গধূলি ঘৰ ঘূৰি আহে লেকিন ৰাতি শুব নোৱাৰে আৰু আমি এতিয়া দেখিব পাইছোঁ যোৱা নিশা আমাৰ এই তিনিটা ভাই ককাই ঘৰ ভাঙি দিছে এতিয়া থাকিবলৈ বহুত অসুবিধা হৈছে এইটো একচুৱেলি ক'ব গ'লে আমাৰ বন বিভাগ কিবা প্ৰশাসনে মানে ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিলে লেকিন এতিয়ালৈকে কৰা নাই আনফালে নুমলীগড়ৰ মৰঙিটো হাতী মানুহৰ সংঘাত তুংগত বিস্তৰ কৃষিভূমিত বৃহৎ হাতীৰ জাকৰ উপদ্ৰৱ উৰে নিশা ধান খাই গছকি তহিলং কৰে পথাৰ দুমাহ ধৰি তেলিয়া গাঁও ধলাকছাৰী হালুৱা গাঁও পানীকৰা গাঁৱৰ ধাননি পথাৰত বন্যহস্তীৰ উপদ্ৰৱে কৃষকক জুৰুলা কৰিছে হাতীয়ে তহিলং কৰিলে কৃষকৰ সোণোৱালী সপোন আদিকে মানে বিভিন্ন অঞ্চলত মানে বনৰীয়া হাতী এটা বৃহৎ জাক মানে য'ত 250-300 হাতী আছে বৃহৎ জাকে মানে ৰাইজৰ মানে নিদ্ৰা হৈছে ৰাজপথত হাতী ঘূৰিবলৈ লৈছে আৰু আপোনাৰ খেতি বাতি মানুহৰ সম্পূৰ্ণ নষ্ট কৰি পেলালে আৰু গোটেই দিনটোৱে ৰাতিটো এই ধাননিত ঘূৰি মেলি থাকেগৈ আপোনাৰ বগীধলাৰ চাহ বাগিচাৰ যিখন বন্ধ হৈ থকা চাহ বাগিচা তাতে গোটেই হাতীখিনি আশ্ৰয় লয় দিনটো আৰু ৰাতি হ'লেই আপোনাৰ 5টা বাজিলে কি নাই হাতী আহি আকৌ পথাৰত উপস্থিত এয়া মৰিয়নিৰ দৃশ্য মৰিয়নিত বন্যহস্তীৰ উপদ্ৰৱত অনিষ্ট ধান খেতি খুনগুটি চপোৱাৰ বতৰতে গজৰাজে চলালে উপদ্ৰৱ মৰিয়নিৰ পুখুৰীয়া মৰাণ কাটি ডেকাগাঁও গছপুৰীয়াৰ বিভিন্ন অঞ্চলত হাতীৰ উপদ্ৰৱ গিবন অভয়াৰণ্যৰ পৰা খাদ্যৰ সন্ধানত ওলাই অহা হাতীয়ে চলালে উপদ্ৰৱ খেতি কৰিব নোৱাৰো হাতীয়ে আহি পেলাই অনিষ্ট কৰেহি আমাৰ ডেকাগাঁও গোটেই অঞ্চলটোৱে আমি খেতি কৰিব নোৱাৰো ইফালে পুখুৰীয়াৰ পৰা ধৰি পেলাই গোটেই হাতী প্ৰব্লেমৰ পৰা একো আমি খেতি কৰিব পৰা নাই ব্যুৰো ৰিপৰ্ট প্ৰাগ নিউজ